নমস্কাৰ প্ৰথমে মই মোৰ চেনেলৰ আনিটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই বনাবলৈ লৈছোঁ তিয়হৰ খুবেই ভাল লগা এবিধ ৰেচিপি। সাধাৰণতে আমি তিয়হ সালাড বনাই খাওঁ, কিন্তু তিয়হ যদি অকমান হালধীয়া পৰি যায় বা বুঢ়া হৈ যায় তেতিয়া কিন্তু তিয়হ ভাজি খাই বা খাৰ বনাই খাই খুব বেছি ভাল লাগে। আপোনালোকে তিয়হ খাই ভাল পায়নে বাৰু? এনেকৈ ভাজি বা খাৰ মোৰ খুব বেছি প্ৰিয় হয়। আৰু মই এতিয়া তিয়হ এনেকৈ বাকলি গুচাই কাটি ল'লোঁ আৰু অকণমান ডাঙৰকৈ কাটিছোঁ, কিন্তু যদি তিয়হটো বহুত বেছি বুঢ়া হয় তেতিয়া কিন্তু অকণমান সৰুকৈ কাটিলে ভাল হয়। যদি খাৰ বনাই তেতিয়া মানে ডাঙৰকৈ ৰাখিলেও হয়, খাৰ দিয়াৰ পিছত এনেও সিজিয়ে যায়। আৰু এতিয়া মই এইখিনি আঁতৰাই থলোঁ আৰু এইফালে মই লৈছোঁ বাতি এটা আৰু তাতে মই দিম বগা সৰিয়হ 3 চামুচমান দিম আৰু এইখিনি অকণমান সময় তিয়াই থৈ দিম। আৰু ইয়াৰ লগতে মই দিম গোটা ধনিয়াও দি দিছোঁ 3 চামুচ। এনেকৈ বগা সৰিয়হ আৰু গোটা ধনিয়া যদি মিক্স কৰি পেলাই মানে দিয়া হয়, ইয়াৰ মানে টেষ্টটো খুব বেছি ভাল হয়। মই দুইটাই সমান সমান লৈছোঁ আৰু এতিয়া মই অলপমান পানী দি পেলাই এইখিনি তিয়াই থৈ দিম আৰু তাৰপিছত এইখিনি অলপ সময় পিছত মই এইখিনি পেষ্ট বনাম। আৰু এতিয়া মই গেছৰ ওপৰত উঠাই দিছোঁ এখন কেৰাহী, তাতে দি দিছোঁ তেল। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছতে দুটা আলু মই এনেদৰে কাটি লৈছিলোঁ, সেইখিনি মই তাতে দিলোঁ আৰু এইখিনি অলপমান ৰঙচুৱাকৈ ভালদৰে ভাজি ল'ম। এনেদৰে আলু ভাজি দিলে মানে খাবলৈ খুব বেছি ভাল লাগে। অকণমান হালধি পাউডাৰ আৰু অকণমান নিমখ দি দিছোঁ। হালধি পাউডাৰ আৰু নিমখ পিছতো ব্যৱহাৰ কৰিম, কিন্তু ভাজোতেও অকণমান দি দিছোঁ। আৰু অলপ সময় ভজাৰ পিছতে এইখিনি ধুনীয়াকৈ ৰঙচুৱা হৈ আছক, ভাজ খাই গ'ল। আৰু এতিয়া মই আলুখিনি প্লেট এখনত নমাই ৰাখিম। আৰু এইখিনি নমোৱাৰ পিছত তাত যিখিনি তেল থাকি গৈছে মই সেইখিনিয়ে ব্যৱহাৰ কৰিম। আৰু সেই তেলতে মই আধা চামুচ দিছোঁ কালজিৰা আৰু দিম ইয়াতে শুকান জলকীয়া আৰু তেজপাত এখিলা দিছোঁ। আৰু লগতে একদম সৰু সৰুকৈ এনেকৈ নহৰু কাটি লৈছোঁ। মই পেষ্ট বনাই দিয়া নাই, এনেকৈ গোটা নহৰু সৰু সৰুকৈ কাটি যদি এনেকৈ ভাজি দিয়া হয়, ইয়াৰ মানে গুণটো খুব বেছি ভাল লাগে আৰু টেষ্টটো ভাল হয়। আৰু এইফালে মই এতিয়া পিঁয়াজ এটা কাটি লৈছিলোঁ, পিঁয়াজখিনিও তাতে দি দিছোঁ। পিঁয়াজখিনি সৰু সৰুকৈ কাটি লৈছোঁ, কাটি পেলাই অকণমান কেঁচা গুণটো যোৱালৈকে ভালদৰে এইখিনি এনেকৈ ভাজি থাকিম। অলপ সময় ভজাৰ পিছত মই এটা বিলাহী মই পেষ্ট বনাই ল'লোঁ, সেই বিলাহীখিনি মই ইয়াতে দি দিছোঁ। আৰু বিলাহীখিনি মই একদম কেঁচা গুণটো যোৱালৈকে এইখিনি খুব ভালদৰে ভাজিম। আৰু আপোনালোকে যদি ভাবে ইয়াতে বিলাহী নিদিওঁ বুলি, তেতিয়া বিলাহী নিদিয়াকৈও পাৰে, কিন্তু বিলাহী দি দিলে কালাৰটো খুব বেছি ভাল হয়। তাৰপিছত মই এতিয়া ইয়াতে কাটি ৰখা তিয়হখিনি দি দিছোঁ আৰু লগতে হালধি পাউডাৰ আধা চামুচ আৰু সোৱাদমতে নিমখ এচামুচ দি দিছোঁ। দিয়াৰ পিছত এতিয়া এইখিনি অলপ সময় ভালদৰে ভাজি ল'ম। আৰু এনেদৰে ভাজাৰ পিছত তিয়হৰ পৰা অলপমান পানী ওলাব পাৰে, কাৰণ তিয়হত এনেও পানী থাকে বহুত বেছি। আৰু এয়া চাওকচোন, ভাজি থাকোঁতেই এইখিনি পানী অকণমান ওলালে, কিন্তু এতিয়া মই ইয়াত আৰু পানী নিদিওঁ, ঢাকোনখন মাৰি দিছোঁ আৰু ভালদৰে এইখিনি সিজিবলৈ দিম। আৰু গেছৰ জুইটো মই একেবাৰে কমাই ৰাখিছোঁ। আৰু আনফালে মই যিখিনি সৰিয়হ আৰু গোটা ধনিয়া তিয়াই থৈ দিছিলোঁ সেইখিনি মই ভালদৰে ধুই ল'লোঁ আৰু মিক্সিৰ জাৰ এটাত এইখিনি লৈ লৈছোঁ। আৰু তাতে মই দি দিছোঁ আৰু অকণমান পানী আৰু এইখিনি খুব মিহিকৈ পেষ্ট এটা বনাই ল'ম এতিয়া। আৰু এইফালে চাওক, এইখিনি ধুনীয়াকৈ পেষ্টটো বনোৱা হৈ গ'ল আৰু মই বাতিত এইখিনি ঢালি ৰাখিলোঁ। আৰু আনফালে তিয়হখিনি হৈছেনে নাই মই ঢাকোনখন খুলি এবাৰ চাম। আৰু এইখিনি ধুনীয়াকৈ হৈ গৈছে, পানীখিনিও নাইকিয়া হৈ গ'ল। আৰু এতিয়া মই ইয়াতে দি দিম আলুখিনি, যিখিনি ফ্ৰাই কৰি থৈছিলোঁ। আলু যিহেতু ফ্ৰাই কৰোঁতেও মানে অলপমান সিজি গৈছে, সেইবাবে মই শেষতহে দিছোঁ। আৰু লগতে মই সৰিয়হ আৰু ধনিয়াৰ পেষ্টখিনি ইয়াতে দি দিছোঁ আৰু বাতিটো অখালি তাতে দি দিম। আৰু অকণমান পানীটো বহুত বেছি নিদিওঁ, এইখিনি পানীয়ে হৈ যাব। আৰু এতিয়া ইয়াতে মই জলকীয়া 3টা দি দিছোঁ। ইয়াত মই জ্বলা যিহেতু দিয়া নাই, এটা জলকীয়া অকণমান ফালি দিছোঁ। আৰু জ্বলা বেছি খালে আপোনালোকে ফালি তেনেকৈ দিব পাৰে। আৰু এইখিনি এতিয়া অকণমান সময় ভালদৰে উতলিবলৈ দিম। আৰু তাতে মই দি দিম অলপ ধনিয়া পাত দি দিছোঁ। আৰু অলপ সময় উতলিলেই হ'ব আৰু 5 মিনিটমান, যিহেতু আলু সিজিয়া আছে। আৰু পানীটো যদি শুকাই যায় তেতিয়া ইয়াতে আৰু অকণমান পানী আপোনালোকে দি দিব পাৰে। এইখিনি এতিয়া হৈ গৈছে আৰু খাবলৈ খুব বেছি ভাল লাগে। আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই, এদিন বনাই খাই চাব আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলৰ যদি আপোনালোক নতুন ভিউৱাৰ্ছ বা মোৰ ভিডিঅ' আজি প্ৰথম চাইছে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। তেতিয়া মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ।